26 তাৰিখে আমাৰ লখিমপুৰ আৰু ডিব্ৰুগড়ত মনোনয়ন পত্ৰ প্ৰদান হ'ব। 27 তাৰিখে তেজপুৰ, গোলাঘাট, যোৰহাটত মনোনয়ন পত্ৰ প্ৰদান কাৰ্যসূচী আৰম্ভ হ'ব। মনোনয়ন পত্ৰ প্ৰদানৰ প্ৰাক মুহূৰ্তত মই আজি অসম গণ পৰিষদৰ কাৰ্যালয়লৈ আহিছিলোঁ। গণ পৰিষদৰ নেতৃবৃন্দক সাক্ষাৎ কৰি নিৰ্বাচনী শুভকামনা জনালোঁ আৰু পাৰস্পৰিক সহযোগিতাৰ মাজেৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক দেশৰ তৃতীয়বাৰৰ প্ৰধানমন্ত্ৰী নিৰ্বাচিত কৰাৰ প্ৰক্ৰিয়াত অসমে যাতে সুন্দৰ বৰঙণি আগবঢ়াব পাৰে তাৰ বাবে আমি আকৌ এবাৰ সংকল্পবদ্ধ হ'লোঁ। ধুবুৰীত মিত্ৰজোঁটৰ 4টা এছেম্বলি ছেগমেণ্টতো আমি জিকিম, বাকী 6টাৰ কাৰণে প্ৰয়াস আৰু প্ৰচেষ্টা চলিব। আজিয়ে ময়ো ক'ব নোৱাৰোঁ, মই ধুবুৰীত বহুত জেগা যোৱা 20 বছৰ যোৱাই নাই, গতিকে মইনো নোযোৱাকৈ কেনেকৈ ক'ম। কিন্তু 4টা ছিটত আমাৰ আজি লিড আছে, কিন্তু তাত 11টা ছিট, গতিকে বাকী 7টাত অতুলদাহঁত যাব, পিছৰ ফালে ময়ো যাম। নাম লৈ আৰু কেণ্ডিডেটৰ নাম লৈ মোৰ কথা পতাৰ ইচ্ছা নাই। সমষ্টি নাম সুধিলে কওক। যোৰহাটত আমি 2 লাখ ভোটত জিকিম, 2.5 লাখ ভোটত জিকিম। বৰপেটা 3 লাখত জিকিব, 2.5 লাখৰ পৰা 3 লাখ। কোকৰাঝাৰত 2.5 লাখ। মই পূৰা লাখকেইটা বনাই দিম আপোনালোকক। যোৰহাটত 2.5 লাখ, পূৰা লাখে লাখে জিকিম। ডিব্ৰুগড়ত 3 লাখ, গুৱাহাটীত 5.5 লাখ, নগাঁৱত আমি জিকিম 50 to 70 হাজাৰ। অলপ নগাঁও কৰিমগঞ্জত আছে, অলপ ফাইট আছে। আগততো আমি হাৰাত আছিলোঁ, এতিয়া আমি জিকাত আহিছোঁ, কিন্তু তথাপিতো তাত শেষ দিনালৈকে চাব লাগিব। কিন্তু এতিয়া গুৱাহাটীত আমি 5 to 5.5 লাখ ভোটত জিকিম। তেজপুৰত আমি 3 লাখ, অশোকদা 3 লাখতকৈ আমি বেছি ভোটত জিকিম। গতিকে য'ত জিকিম একদম চিক্সাৰ মাৰি জিকিম।